সাতাশীবাৰ প্ৰশ্ন কাকত যদি ফাদিল হয়, ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিব নোৱাৰে, তেতিয়াহ'লে দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত হৈ থকা, দেশৰ ডিফেন্স, দেশৰ ইণ্টেলিজেন্সৰ লগত জড়িত হৈ থকা গোপন তথ্য পাতি কেনেকৈ এখন চৰকাৰে তেওঁলোকে সংৰক্ষিত কৰি ৰাখিব পাৰিব? 148 বাৰ প্ৰশ্ন কাকতৰ নামত ক'ৰবাত যদি দুৰ্নীতি হৈছে, ক'ৰবাত প্ৰশ্ন কাকত বেচা কিনা হৈছে, ক'ৰবাত ফৌজদাৰী হৈছে, ক'ৰবাত বিউটি পাৰ্লাৰত প্ৰশ্ন কাকত বিক্ৰী হৈছে, অলিয়ে গলিয়ে প্ৰশ্ন কাকত ফাদিল আৰু বিক্ৰী হোৱাৰ কথাই দেশৰ শিক্ষা ব্যৱস্থাৰ যিটো পয়া লগা স্বৰূপ, দেশৰ প্ৰধানমন্ত্ৰী 56 ইঞ্চিৰ প্ৰধানমন্ত্ৰী বুকুৰ প্ৰধানমন্ত্ৰীয়ে কেনেধৰণে শিক্ষা ব্যৱস্থা চলাই আছে, দেশৰ শিক্ষামন্ত্ৰী মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কেনেকৈ আমাৰ উঠি অহা নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক কেনেধৰণে অন্যায় কৰিছে, সেই কথা স্পষ্ট ৰূপত প্ৰমাণ হৈছে। ৰাজহুৱা প্ৰপাৰ্টিত ফটো আঁকিলে ক'ৰবাত কেতিয়াবা এইটো ডেমেজ কৰা হয় নেকি? কি যুক্তিৰ কথা ক'ব খুজিছে? আমাৰ মুখ্যমন্ত্ৰীয়ে নিজে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ তেওঁ নিজৰ নেতৃত্বত থকাৰ পাছতো নিজৰ ঘৈণীয়েকক আকৌ নিজৰ পত্নীক তেওঁ ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ়ি তুলিবৰ কাৰণে উৎসাহিত কৰা গোটেই কথাটোৱে এই কথা ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ যিটো ষড়যন্ত্ৰৰ কূট কৌশল, ইয়াক অতি নগ্ন ৰূপত প্ৰতিফলিত কৰিছিল। ৰূপায়ণ কৰিছে সকলোলৈকে মই আজি এই সংগ্ৰামৰ ক্ষণত মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ৰাষ্ট্ৰজুৰি চলি থকা এটা অতি যুক্তিপূৰ্ণ, অতি গুৰুত্বপূৰ্ণ, কেৱল মাত্ৰ গুৰুত্বপূৰ্ণই নহয়, এটা মহত্বপূৰ্ণ দাবী, যিটোৰ লগত দেশৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীৰ ভৱিষ্যত, ৰাষ্ট্ৰৰ ভৱিষ্যত, দেশৰ সমাজ, দেশৰ সভ্যতাৰ বুনিয়াদ নিৰ্মাণ কৰা যিটো মূল আধাৰ, যিটো মূল চালিকা শক্তি শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাৰ সংকটৰ সময়ত আমি সকলোৱে ঐক্যবদ্ধভাৱে এই সংগ্ৰামত জঁপিয়াই পৰিছোঁ। দেশজুৰি আৰম্ভ হোৱা এই সংগ্ৰামৰ আজিৰ দিনটোত যিটো সংসদ চলোৱাৰ যিটো যাত্ৰা হৈছে, সেই যাত্ৰাৰ সময়ত যিটো অভূতপূৰ্ব সঁহাৰি দিল্লীৰ ৰাজপথত আমি দেখিবলৈ পাইছোঁ, তাৰ লগে লগে দীঘলীয়া এটা পৰিক্ৰমা, 20 দিনতকৈ বেছি সুনাম ৱাংচুকে তাত অন্বেষণত অংশগ্ৰহণ কৰিছে। আন কেইবাগৰাকীও ব্যক্তি, আমি 3গৰাকী ব্যক্তিৰ নাম আমি জানো। নেহা বৰা নামৰ এগৰাকী ছোৱালী আছে, ছাত্ৰী আছে উত্তৰাখণ্ডৰ, মনীষ নামৰ এগৰাকী ছাত্ৰ, তাৰ উপৰিও আমিন নামৰ এগৰাকী ছাত্ৰই ধাৰাবাহিকভাৱে তেওঁলোকে আমৰণ অন্বেষণত তেওঁলোকে অংশগ্ৰহণ কৰিছে। বহু ছাত্ৰ ছাত্ৰী, অসমৰো এগৰাকী অভিজিত তালুকদাৰ নামৰ ছাত্ৰই এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিলে। সকলোৰে এটাই কথা যে এইখন দেশত যদি 87 বাৰ প্ৰশ্ন কাকত যদি ফাদিল হয়, ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিব নোৱাৰে, তেতিয়াহ'লে দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত হৈ থকা, দেশৰ ডিফেন্স, দেশৰ ইণ্টেলিজেন্সৰ লগত জড়িত হৈ থকা গোপন তথ্য পাতি কেনেকৈ এখন চৰকাৰে তেওঁলোকে সংৰক্ষিত কৰি ৰাখিব পাৰিব? গতিকে ৰাইজ, আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাত 87 বাৰ প্ৰশ্ন কাকত ফাদিল হৈছে। 87 বাৰ, 87 টাইমছ, 148 বাৰ প্ৰশ্ন কাকতৰ নামত ক'ৰবাত যদি দুৰ্নীতি হৈছে, ক'ৰবাত প্ৰশ্ন কাকত বেচা কিনা হৈছে, ক'ৰবাত ফৌজদাৰী হৈছে, ক'ৰবাত বিউটি পাৰ্লাৰত প্ৰশ্ন কাকত বিক্ৰী হৈছে, অলিয়ে গলিয়ে প্ৰশ্ন কাকত ফাদিল আৰু বিক্ৰী হোৱাৰ কথাই দেশৰ শিক্ষা ব্যৱস্থাৰ যিটো পয়া লগা স্বৰূপ, দেশৰ প্ৰধানমন্ত্ৰী 56 ইঞ্চিৰ প্ৰধানমন্ত্ৰী বুকুৰ প্ৰধানমন্ত্ৰীয়ে কেনেধৰণে শিক্ষা ব্যৱস্থা চলাই আছে, দেশৰ শিক্ষামন্ত্ৰী মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কেনেকৈ আমাৰ উঠি অহা নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক কেনেধৰণে অন্যায় কৰিছে, সেই কথা স্পষ্ট ৰূপত প্ৰমাণ হৈছে। গতিকে আজি আমি এই সংগ্ৰামৰ যোগেদি আমি দাবী উত্থাপন কৰিছোঁ যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, এই পদত্যাগৰ কথা আৰম্ভণিৰ পৰা চলি আছিল। আজিও পুনৰ কৈছোঁ যে নৈতিক দায়িত্ব স্বীকাৰ কৰি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে। দেশৰ প্ৰধানমন্ত্ৰীয়ে শক্তিশালী প্ৰধানমন্ত্ৰী বুলি কয়,
দেশৰ প্ৰধানমন্ত্ৰীয়ে ডোনাল্ড ট্ৰাম্পৰ আগত মেৰুদণ্ড পোন কৰি থিয় হ'ব নোৱাৰে। 56 ইঞ্চিৰ বুকুৰ প্ৰধানমন্ত্ৰীয়ে 3গৰাকী ভাৰতীয় মানুহক গুলিয়াই মাৰিলে আমেৰিকাৰ ওচৰত প্ৰতিবাদ কৰিব নোৱাৰা দেশৰ প্ৰধানমন্ত্ৰীক কৈছোঁ যে ধৰ্মেন্দ্ৰ প্ৰধান ডোনাল্ড ট্ৰাম্পৰ কেবিনেটৰ মন্ত্ৰী নহয়, এয়া আপোনাৰ কেবিনেটৰ মন্ত্ৰী। নৈতিক দায়িত্ব স্বীকাৰ কৰি ধৰ্মেন্দ্ৰ প্ৰধানক জবাবদিহি কৰি তেওঁক পদত্যাগ কৰিবৰ কাৰণে বাধ্য কৰাব লাগে, নহ'লে বুজি পাম যে আপোনাৰ কিবা দুৰ্বলতা আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতি, নতুবা দেশৰ গণতান্ত্ৰিক সংগ্ৰামৰ প্ৰতি, দেশৰ গণতান্ত্ৰিক পৰম্পৰা ঐতিহ্যৰ প্ৰতি আপোনাৰ তিল মানুহ দায়বদ্ধতা নাই। আৰু আপোনালোকে যেনেকৈ সুনাম ৱাংচুকক উঠাই লৈ গৈছে, যেনেকৈ যন্তৰ মন্ত্ৰত 10-15 হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰি গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিব খুজিছে, এয়া আপোনালোকে দেশত ফেচিজিমৰ আৰম্ভণি আৰু ফেচিজিমৰ প্ৰেক্টিচ আপোনালোকে আৰম্ভ কৰিছে। আৰু এই কথা কিন্তু ভাৰতবৰ্ষৰ ৰাইজে, অসমৰ ৰাইজে কেতিয়াও হ'বলৈ নিদিয়ে। সেইকাৰণে যন্তৰ মন্তৰৰ 10-15 হাজাৰ মানুহক বাধা দিব পাৰিছে, কিন্তু দিল্লীৰ ৰাজপথত লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু জনতাক বাধা দি ৰাখিব পৰা নাই। এয়াই দেশৰ গণতান্ত্ৰিক শক্তি, এয়াই যুৱ প্ৰজন্মৰ তেওঁলোকৰ সংগ্ৰামী চেতনাৰ তেওঁলোকৰ প্ৰতিফলন। দেশত প্ৰধানমন্ত্ৰীয়ে ভাবিছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি ভাল শিক্ষা নাপায়, আনুষ্ঠানিক শিক্ষা নাপায়, তেতিয়াহ'লে তেওঁলোকে আমাক প্ৰশ্ন কৰিব নোৱাৰিব। তেওঁলোকে সেইকাৰণে সুপৰিকল্পিতভাৱে দেশৰ শিক্ষা ব্যৱস্থাক ধ্বংস কৰিবৰ কাৰণে উঠি পৰি লাগিছে। তেওঁলোকে ভাবিছে যে তেওঁলোকে কোৱা সাম্প্ৰদায়িকতাৰ যিখন জাল, এইখন জালৰ যোগেদিয়ে তেওঁলোকক আগন্তুক দিনসমূহতো তেওঁলোকক চৰকাৰ ৰাখিব আৰু গণতান্ত্ৰিক যিবোৰ কথা বতৰা কাম কাজ এইবোৰ তেওঁলোকে বন্ধ কৰি ৰাখিব। তেওঁলোকে ভাবে যে ছাত্ৰ ছাত্ৰী যুৱক যুৱতী শিক্ষাৰে শিক্ষিত নহ'লে যুক্তিৰে প্ৰশ্ন কৰা যিটো চিন্তা, গণতন্ত্ৰৰ যিটো সৌন্দৰ্য, সেইটো বাধাগ্ৰস্ত হ'ব আৰু তেওঁলোকে নিজ ইচ্ছামতে নিজৰ চৰকাৰ চলাব পাৰিব, ক্ষমতাত তেওঁলোকে থাকিব পাৰিব। গতিকে আমি আজি এই আন্দোলনৰ যোগেদি আমি পুনৰবাৰ দেশৰ প্ৰধানমন্ত্ৰীক কৈছোঁ যে ধৰ্মেন্দ্ৰ প্ৰধানক তাৎক্ষণিকভাৱে পদত্যাগ কৰাৰ যিটো ব্যৱস্থা এইটো কৰক। সুনাম ৱাংচুকৰ প্ৰতি যিটো ধৰণে অমানৱীয়ভাৱে গোটেই কথাটো কৰা হ'ল, শান্তিপূৰ্ণ সংগ্ৰামক যেনেকৈ ভৰিৰে মোহাৰি পেলাবৰ কাৰণে যি ধৰণে কাম কাজ আৰম্ভ হৈছে, যেনেকৈ পুলিচ মিলিটাৰী ভয় ভাবুকি খুৱাই এই সংগ্ৰামক বাধা দিব খোজা হৈছে, যেনেকৈ সুনাম ৱাংচুকৰ ফটো আঁকিলে সেয়া তেওঁলোকে চৰকাৰে বাধা দিব খোজা হৈছে। কিহৰ কাৰণে ভয়? জুবিন গাৰ্গৰ ফটো অঁকাত বাধা দিয়ে, সুনাম ৱাংচুকৰ ফটো অঁকা তেওঁলোকে বাধা দিয়ে। মই পুলিচ বিষয়াগৰাকীয়ে কৈ থকা শুনিছোঁ, বোলে ফটো আঁকিলে, ৰাজহুৱা প্ৰপাৰ্টিত ফটো আঁকিলে ক'ৰবাত কেতিয়াবা এইটো ডেমেজ কৰা হয় নেকি? কি যুক্তিৰ কথা ক'ব খুজিছে? ধ্বংস কৰা হয় নেকি? গতিকে গণতান্ত্ৰিক অধিকাৰক এনেকৈ মষিমূৰ কৰিব খোজা যিটো চিন্তা, এই চিন্তা কোনো কাৰণতে গ্ৰহণীয় নহয়। আমি জানো যে শিক্ষা যদি দেশৰ ভাল নহয়, আমি যিবোৰ সপোন দেখিছোঁ, আমি দেশ বিকশিত ভাৰতবৰ্ষৰ কথা কৈ আছোঁ, আমি ভাৰতবৰ্ষ বিশ্বগুৰু হোৱাৰ কথা কৈ আছোঁ, আমি ভাৰতবৰ্ষৰ সামগ্ৰিক উন্নয়ন, ভাৰতবৰ্ষ পৃথিৱীৰ আটাইতকৈ শক্তিশালী অৰ্থনীতি কৰি গঢ়ি তুলিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। গতিকে তেনেকুৱা এটা সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাক যদি আগবঢ়াই লৈ নাযাওঁ, তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰক যদি নিদিওঁ, তেতিয়াহ'লে শিক্ষা ভাল নহ'লে দেশত শিক্ষাৰ যিটো সাধনা, জ্ঞানৰ সাধনা যদি সঠিক নহয়, তেতিয়াহ'লে যিবোৰ এটা জাতি, এখন ৰাষ্ট্ৰৰ সভ্যতা নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়োজনীয় যিবোৰ মূল আধাৰ, যিবোৰ মূল বিষয়, সেইবোৰ বাধাগ্ৰস্ত হয়। সাহিত্য, সংস্কৃতি, অৰ্থনীতি, সমাজ বিজ্ঞান, প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তিবিদ্যা, এইবোৰৰ সামগ্ৰিক উন্নয়নৰ কাৰণে ভাল শিক্ষা লাগিবই। আৰু তাৰ কাৰণে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাও অতি শক্তিশালী আৰু সৰ্বাংগ সুন্দৰকৈ গঢ়ি তুলিব লাগিব। গতিকে আহক আমি আগন্তুক দিনসমূহত এই সংগ্ৰাম অধিক শক্তিশালী কৰোঁ। আৰু এটা কথা আমি দেখিছোঁ যে যন্তৰ মন্ত্ৰৰ প্ৰতিবাদত, সুনাম ৱাংচুকৰ প্ৰতিবাদ, তাৰ লগে লগে NTA তেওঁলোকে সম্পূৰ্ণৰূপে বন্ধ কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছে। লগে লগে সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটা উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰিছে। লগে লগে তেওঁলোকে এই বিষয়ত শিক্ষাক ফাণ্ডামেণ্টেল ৰাইট হিচাপে গ্ৰহণ কৰাৰ লগে লগে সংস্থাপনকো ফাণ্ডামেণ্টেল ৰাইট হিচাপে গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰা হৈছে। গতিকে এই বিষয়সমূহ আগন্তুক দিনসমূহত লৈ যাব লাগিব আৰু
আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ন্যায় দিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি সংগ্ৰামত জপিয়াই পৰিব লাগিব। গতিকে ৰাইজ, অসমতো যোৱা 5 বছৰত 4বাৰ প্ৰশ্ন কাকত ফাদিল হৈছে। এবাৰ প্ৰশ্ন কাকত ফাদিল হৈছে SI নিযুক্তিৰ পৰীক্ষাত, এবাৰ প্ৰশ্ন কাকত ফাদিল হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত, এবাৰ প্ৰশ্ন কাকত দুখন প্ৰশ্ন কাকত ফাদিল হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত, আৰু এবাৰ 2025 চনত এবাৰ উচ্চতৰ মাধ্যমিকৰ একাদশৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হৈছে। অসমৰ শিক্ষা ব্যৱস্থাৰ যি স্বৰূপ 8066খন বিদ্যালয় ইতিমধ্যে মৃত্যুমুখত পৰিছে, ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। 60,000 শিক্ষকৰ পদত আজিলৈকে শিক্ষক নিযুক্তি দিয়া হোৱা নাই। 35 লাখ নিবনুৱা যুৱক যুৱতীসকলে চাকৰি নাপায়, তেওঁলোকে হাহাকাৰ কৰিব লগা পৰিৱেশ। গতিকে আমাৰ অসমৰ শিক্ষা ব্যৱস্থা, ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাক সুসংগঠিত ৰূপত গঢ়ি তুলিবৰ কাৰণে আমি সকলোৱে আগন্তুক দিনত কাম কাজ কৰিব লাগিব। আমাৰ মুখ্যমন্ত্ৰীয়ে নিজে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ তেওঁ নিজৰ নেতৃত্বত থকাৰ পাছতো নিজৰ ঘৈণীয়েকক আকৌ নিজৰ পত্নীক তেওঁ ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ়ি তুলিবৰ কাৰণে উৎসাহিত কৰা গোটেই কথাটোৱে এই কথা ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ যিটো ষড়যন্ত্ৰৰ কূটকৌশল, ইয়াক অতি নগ্ন ৰূপত প্ৰতিফলিত কৰিছে। গতিকে আমি ক'ব খোজো, দেশত যেতিয়া নেতৃত্ব অশিক্ষিত হ'ব, নেতা যেতিয়া অশিক্ষিত অৰ্ধশিক্ষিত হ'ব, তেতিয়া শিক্ষা ব্যৱস্থাৰ প্ৰতি এনেধৰণে অন্যায় কৰা হ'ব। দেশত যেতিয়া ভোট চুৰিৰ দৰে ঘটনা সংঘটিত কৰি তেওঁলোকে চৰকাৰ শাসনলৈ আহিব, তেতিয়া প্ৰশ্ন কাকত চুৰ কৰাৰ কথা, প্ৰশ্ন কাকত কিনা বেচা কৰাৰ কথা সেইখন চৰকাৰৰ কাৰণে তেনেই গৌণ কথা। গতিকে ৰাইজ, আমি এই গোটেই দেশৰ সমগ্ৰ দেশ জুৰি চলি থকা সংগ্ৰামৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন আমি বিৰোধী ৰাজনৈতিক দলসমূহে আগবঢ়াইছো, আৰু তাৰ লগে লগে আমি আহ্বান জনাইছো অসমত যাতে এই সংগ্ৰাম সৰ্বাত্মক হয়। সকলো ছাত্ৰ সংগঠন, যুৱ সংগঠন, জাতীয় অনুষ্ঠান, দল, সংগঠন, প্ৰতিষ্ঠান, বুদ্ধিজীৱী, শিক্ষক সকলোৱে এই যিটো শিক্ষা ব্যৱস্থাক ধ্বংস কৰিব খোজা যি ষড়যন্ত্ৰ, এই কুটিল ষড়যন্ত্ৰৰ বিৰুদ্ধে সকলোৱে একেলগে আগবাঢ়িব লাগে, সকলোৱে এই সংগ্ৰাম আগবঢ়াই লৈ যাব লাগে। গতিকে মই দীঘলীয়া কথা নকওঁ, ভয়াৱহ বানপানীয়ে আক্ৰান্ত কৰিছে উজনি অসম। গতিকে তেনেকুৱা এটা সময়ত আজি এই সংগ্ৰামৰ থলীৰ পৰা মই চৰকাৰৰ প্ৰতি আহ্বান জনাইছো যাতে যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযান চলোৱা হয়। এতিয়া বহু দীঘলীয়া সময় বানপানী বানপানী নোহোৱা অঞ্চলসমূহত 40 বছৰ 45 বছৰ পিছত বানপানী হৈছে, ঘৰৰ ছালৰ ওপৰে পানী গৈছে। গতিকে তাত উদ্ধাৰ অভিযান, তাত মানুহক নিৰাপত্তা দিয়াৰ ব্যৱস্থাটো অতি তাৎক্ষণিকভাৱে কৰিব লাগে। NDRF, SDRF, সেনা যিয়ে নহওক লাগিলে উদ্ধাৰ অভিযান চলাব লাগে। আৰু ক'ব খুজিছোঁ, তেওঁলোকে দিয়া হেল্পলাইন নম্বৰত ফোন কৰি থকাৰ পাছতো এতিয়া সহায় সহযোগিতা পোৱা নাই। গতিকে আমাৰ আজি এই সংগ্ৰামৰ থলীৰ পৰা আহ্বান যে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলোৱাৰ লগে লগে সংস্থাপিত কৰাৰ ব্যৱস্থা, খাদ্যৰ ব্যৱস্থা, শিশুসকলৰ খাদ্য, থাকিব পৰা ব্যৱস্থা, পশু খাদ্য, সকলো ধৰণৰ ব্যৱস্থা তাৎক্ষণিকভাৱে চৰকাৰৰ ফালৰ পৰা কৰে। আৰু আমিও বিৰোধী ৰাজনৈতিক দলেও আমাৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা এই ক্ষণত, বিপদৰ ক্ষণত মানৱীয়তাৰ দৃষ্টিভংগীৰে সকলো আমাৰ নেতা, কৰ্মকৰ্তা, খেদাৰ, জাতীয় সেৱক প্ৰত্যেকেই আমি এই বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিম, এই কথা কৈ চৰকাৰক উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে চলাবলৈ আহ্বান জনাই আজি এই সংগ্ৰামী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সকলোৱে এই যিটো কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাৰ কাৰণে মই সকলো ৰাজনৈতিক দলৰ সন্মানীয় বিষয়ববীয়া নেতা, কৰ্মকৰ্তা, সকলো দল, সংগঠন, বুদ্ধিজীৱী, শিক্ষাগুৰু সকলোকে মই হৃদয়ৰ নিৰ্ভীত পুনৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ আগন্তুক দিনসমূহত আমি সকলোৱে মিলি আমাৰ দেশৰ গণতান্ত্ৰিক যিটো শক্তি সেইটো অধিক উজ্জীৱিত কৰিব পাৰিম, আৰু আমি আমাৰ নিজৰ অধিকাৰ আজুৰ আনিব পাৰিম। তাৰ কাৰণে সকলোলৈকে মই পুনৰবাৰ সংগ্ৰামী অভিনন্দন জনাই